মাত্ৰ এসপ্তাহৰ কাৰণে যদি অসম আৰক্ষীৰ পৰা ৰাজনৈতিক হস্তক্ষেপ যদি আঁতৰি যায়, যদিহে আৰক্ষীক মুকলিমূৰীয়াকৈ আইনৰ গণ্ডিৰ ভিতৰত থাকি আইন অনুসৰি যদি কাম কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে সমাজৰ পৰা বহু অপৰাধ, বহু হত্যা, লুণ্ঠন বা ধৰ্ষণ এনেকুৱা ধৰণৰ কাম কাজবোৰ কিন্তু নাইকিয়া হৈ যাব। মূৰত প্ৰেছাৰ লৈ এটা ডাঙৰ হেঁচা লৈ যিটো কাম কৰিবলগীয়া হয়, তেওঁলোকে যিদৰে ডিউটি পালন কৰিবলগীয়া হয়, সেইবাবেই হয়তো বহু অপৰাধ বৃদ্ধি পাবলৈ ধৰিছে। অপৰাধ নিয়ন্ত্ৰণত গুৰুত্ব দিয়াতকৈ কাক কেনেকৈ ঘৰৰ পৰা নিশা গৈ পেলাই উঠাব লাগে, কাক কেনেকৈ ঘৰৰ ভিতৰৰ পৰা গৃহবন্দী কৰি ৰাখিব লাগে বা ঘৰৰ ভিতৰৰ পৰা জোৰ জবৰদস্তি গ্ৰেপ্তাৰ কৰিব লাগে এৰেষ্ট ৱাৰেণ্ট নোহোৱাকৈ, সেই তেনেকুৱা ধৰণৰ কামবিলাকত কিন্তু বহুত পাকৈত হৈছে। এনেকুৱা ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ যদি এসপ্তাহৰ কাৰণে যদি আৰক্ষীৰ তৰফৰ পৰা যদি উঠি যায় বা আৰক্ষীৰ পৰা যদি উঠি যায়, তেতিয়াহ'লে কিন্তু বহুত শান্তিপ্ৰিয় অসম এখন লাভ কৰিব অসমবাসীয়ে।